জুবিন গাৰ্গে কিয় বিয়া পাতি মানুহ কালিও ক'ৰবাত কৈ থকা শুনিছোঁ যে হাবিলৈ যাম এমাহ থাকিম মোক বিয়াৰ আগতে মোৰ পৰা বিদায় লৈ থৈছে যে বিষ্ণু ৰাভাৰ নিচিনাকৈ মই কেতিয়াবা ৰাইজৰ মাজলৈ গুচি যাম তুমি তেতিয়া বেয়া নাপাবা তাৰপিছতো কিয় বিয়া পাতিলে মই সেইটোৱে প্ৰশ্ন আছে সদায় সুধোঁ মই প্ৰায়ে সুধোঁ কাজিয়া লাগিলে সুধোঁ আজি ৰাইজৰ আগত সুধিছোঁ কি উত্তৰ দিব কাজিয়া লাগিলে মানে যেতিয়া লাগিবলৈ সুবিধাও নাপাওঁ সুযোগ নাপাওঁ যেতিয়া মোৰ ওচৰত যদি পৰিসংখ্যা আছে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ মাজত সাক্ষাৎ নহয় কাজিয়া হয় যেতিয়া লগ পায় তেতিয়া কাজিয়া হয় বুলি কয় ৰাইজে এতিয়া প্ৰশ্নটোৰ উত্তৰ দিব লাগে কাজিয়া সদায় নহয় কেতিয়াবা হ'ব আৰু কেতিয়াবাহে হয় কাজিয়া লাগিবলৈ মোৰ সুযোগেই নাই মানে অৱশ্যে হয় এটা কথা যে মই ডমেষ্টিক নহয় মই সদায় কওঁ যে তাৰমানে ঘৰচীয়া নহয় মই ডমেষ্টিক এনিমেল নহয় মই হাবিৰ মানুহে হয় আচলতে আৰু সেইকাৰণে হঠাৎ কিছুমান ডিচিশ্যন লওঁ এতিয়া মই আকৌ হঠাৎ বিয়া পতাটো হঠাৎ ডিচিশ্যন আছিলে নেকি বিয়াটো অকণমান খৰখেদা হৈছিলে বাৰু তেতিয়া পৰিস্থিতি বেলেগ আছিলে কিয় 95ৰ পৰা 2002 লৈকে ইমান খৰখেদা হ'লনে মই তেতিয়া জংকীহঁত ঢুকাইছিলে নহয় সেইকাৰণে অকণমান আগতে কৰি দিলোঁ বিয়াৰ ডিচিশ্যনটো জংকী ঘটনাটোৰ লগত আচলতে ইমান ৰিলেশ্যন নাই একো তথাপি বিয়া এতিয়া ভাল পালে যেতিয়া বিয়া পাতিবই লাগিব ফটো বাধ্যত পৰি আৰু মানে কি সৰুৰ পৰা প্ৰেমেই কৰি থাকিলতো গতিকে ভাবিলোঁ ইয়াতে ষ্টপ কৰি দিয়া ভাল আৰু নহ'লে প্ৰেম হৈ থাকিব ঠিক নাই ক'ত গৈ পামগৈ ঠিক নাই ষ্টপ কৰি দিয়া ভাল কিয় তাতে ষ্টপ আৰু এই কিয়টো লাগে এতিয়া তাতেই কিয় ষ্টপ মানে আজি অনুষ্ঠানৰ আৰম্ভণিতে যিটো প্ৰশ্ন সোধা হৈছিল যে জুবিন গাৰ্গে ভয় কৰা প্ৰশ্নটো কি সেই প্ৰশ্নটো ফাইনেলি সোধা হ'ল কিয় বুলি কথা নাই আচলতে কিন্তু মই আগতে কওঁ যে লাইফ ইজ আনপ্ৰেডিক্টেবল কেতিয়া কোনো কি হয় কোনো ঠিক নাই গতিকে কেতিয়া জন্ম হ'লোঁ কেতিয়া বিয়া হ'ল কেতিয়া মৰিম তাৰ কোনো ঠিক নাই আই টেক মাই লাইফ লাইক ডেট খালি কথাটো হ'ল গৈ থকাটো ডাঙৰ কথা জনি ৱাকাৰ হুইস্কি নহয় কিন্তু জুবিন ৱাকাৰ যি নহওক জুবিন ৱাকাৰে পত্নীৰ মাজত এতিয়া কি পাইছে নে নাপাইছে একো মানে প্ৰশ্ন সুধিবলগীয়া আছে এটা প্ৰশ্ন সুধিবলৈ দিছিলে তুমি 10টা সুধি আছা আজি চান্স পালে ডান্স নহয় আজি মোক সুবিধা দিছে নে 1995 চনৰ পৰা সুধিবলৈ আছিল ন একদম পাছে 1924 বছৰ সেয়া 24 বছৰ দুটা যুগৰ প্ৰশ্ন আজি 24টা প্ৰশ্নটো মিনিমাম সুধিবই লাগিব ইমান প্ৰশ্ন মোদীয়ে দিব নোৱাৰিব জবাব ইমান প্ৰশ্ন হ'লে মোদীয়ে জবাব দিব নোৱাৰিব আলৰি কাটিলে নহ'ব পত্নীৰ পৰা কি পাইছে নে নাই পোৱা প্ৰথম কথা হ'ল যে মোদীয়ে কেতিয়া উত্তৰ নিদিয়ে মোদীক দেখিছে না মোদী প্ৰশ্ন সুধিবলৈ চান্সে নিদিয়ে একো নিজে বকি থাকে মোদী তেওঁতো উত্তৰ নিদিয়ে এনেকুৱা লেকচাৰ দিয়ে যে মানুহে সুধিবলৈ একো চান্সে নাপায় চ' তেনেকুৱা হ'ব লাগে আচলতে হয় মানে উত্তৰ দিব নালাগে উত্তৰ বেছি দিলে বেয়া এতিয়া আমাৰ আধৰুটাই কেনেকৈ হেণ্ডেল কৰিব প্ৰশ্নৰ পৰা ফালৰি কাটিছে কিন্তু ৰাইজৰ প্ৰশ্নৰ পৰা ফালৰি কাটিছে মই ৰাইজৰ প্ৰতিনিধিত্ব কৰিছোঁ এতিয়া নাই আমাৰ অসমত এটা এই মহৎ লোকৰ বাণী চলি থাকে যে আমাৰ ৰাইজে এটা বাণী জানেনে মই চিধা কথা কওঁ সেই ডাইলগটো শুনিছেনে কেতিয়াবা মই চিধা কথা কোৱা মানুহ বুলি সেই বাণীটো কোনে দিয়ে মই চিধা কথা কোৱা মানুহ সেই বাণীটো কাৰ জুবিন দেৱৰ বাণী এইটো এতিয়া জুবিন দেৱে চিধা কথাটো ক'ব লাগে চিধা কথা ক'লোৱে দেখোন মই পৰিপূৰক প্ৰশ্ন এটা আছে ঠিক নাই পৰিপূৰক প্ৰশ্ন এটা আছে জুবিন গাৰ্গে প্ৰশ্নলৈ ইমান ভয় কৰে কিয় পত্নীক প্ৰশ্ন সুধিব নালাগে বুলি প্ৰথম দিনাই কৈ থোৱা মানুহজনক জুবিন গাৰ্গে কাকো ভয় নকৰোঁ বুলি কোৱা কথাটো পৰিপন্থী হৈছে প্ৰশ্নলৈ ভয় কৰে কিয় প্ৰশ্নলৈ ভয় নকৰোঁ মই উত্তৰ দিবলৈ বেয়া পাওঁ সেইকাৰণে প্ৰশ্ন নকৰাটো ভাল পাওঁ আচ্ছা বাৰু ঠিক আছে কিন্তু এতিয়া ৰাইজৰ প্ৰশ্ন আছে ৰাইজৰ পৰা প্ৰথম প্ৰশ্ন এটা বিচাৰিছোঁ ৰাইজ সন্মুখত নীলাফিটা ৰাইজক এটা মাইক দিব লাগে স্তুতি গোস্বামী ধন্যবাদ মোৰ প্ৰশ্নটো এনেকুৱা যোৰহাটৰ বঙালপুখুৰীৰ যিগৰাকী জুবিন গাৰ্গ আৰু আজি এই মঞ্চত বহা জুবিন গাৰ্গৰ যিটো পৰিক্ৰমা
সেই পৰিক্ৰমাক যদি আপুনি আপোনাৰে সৃষ্ট কোনো এটা গীতেৰে প্ৰকাশ কৰিবলৈ বিচাৰে তেতিয়া সেইটো কোনটো হ'ব? সেই সময়ত মোৰ জীৱনটো বেলেগ আছিলে। হয়, মনত আছে মোৰ। তেতিয়া মই ছিংগাৰ হ'ম বুলি ভবা নাছিলোঁ। প্ৰথম কথা মই কম্প'জে কৰিছিলোঁ। হয়। বেলেগৰ কাৰণে কাম কৰোঁ, বেলেগৰ কাৰণে মিউজিক কৰোঁ। চ' একেবাৰে বেলেগ লাইফষ্টাইল এটা আছিলে। তাৰপিছত লাহে লাহে এনেকুৱা হ'লি। গতিকে দুয়োটাৰ মাজত আকাশ পাতাল এটা ডিফাৰেঞ্চ আছে। চ' তুমি এতিয়া যদি সেই সময়তে মনত পেলাবলৈ কৈছা, তেতিয়া মই এটা কোনো নুশুনা গান এটা দুলাইন গাব পাৰোঁ, সেই সময়ত কৰা গান। আৰু এই গানটো গাই পেলাই বহুতে ৰেডিঅ' চেণ্টাৰত এপ্ৰুভ হৈছিলে এজ এ ছিংগাৰ। তেতিয়া এইটো গান তাৰমানে খুব লৈ যায়, মোৰ পৰা লৈ যায় অডিশ্যন দিবৰ কাৰণে। তাৰপিছত তেওঁলোকে ৰেডিঅ'ত পায়, এপ্ৰুভ হয় ছিংগাৰ হিচাপে। মই নিজে কিন্তু কেতিয়াও ৰেডিঅ' অডিশ্যন নিদিলোঁ মই, কাৰণ মই পৰীক্ষা দিবলৈ বেয়া পাওঁ, মানে আনৰ আগত পৰীক্ষা দিবলৈ মই বেয়া পাওঁ। সেইকাৰণে আজিলৈকে নিদিলোঁ, বহুতে জোৰ কৰিলে। সেইকাৰণে পঢ়া শুনাও বাদ দি দিলোঁ বিবাহ কলেজত। কিন্তু পৰীক্ষা দি থাকিম বেলেগৰ কাৰণে, গম পাওঁ। তাতকৈ জীৱনৰ পৰীক্ষা দিয়াই ভাল, হয় নাই? মই এনেই কৈ থওঁ, প্লিজ চিয়'ৰ। মোৰ সেইকেইজন জুবিন গাৰ্গক খুব ভালকৈ মনত আছে আচলতে, সেইকাৰণে মই সুধিছিলোঁ। তুমি পাইছিলা নেকি তেতিয়া? হয়, গাৰ্লফ্ৰেণ্ড আছিলেতো? নাছিলোঁ। আজিকালি পাহৰি যাওঁ, ধেৰ গাৰ্লফ্ৰেণ্ড হৈ গ'ল যে লাইফত। আপোনাৰ তেতিয়া মই কিণ্ডাৰ গাৰ্ডেন ফাৰ্ষ্ট তুমি সৰু আছিলে, মই ধেমালি কৈছোঁ। অবভিয়াছলি নাই, কোনো কথা নাই। এখনতে বলাম। হেৰি পেড এখন গান গাবলৈ বৰ এটা মন নাই বাৰু। এইকেইদিন বহুত দেৰি হৈছে ৰাতি তাত দিল্লী কেলকাতা। এটি নহয় দুটি নহয়, আছে বহু কথা, গোপন হিয়াৰ মনৰ কোনো বেদনাৰে কথা। এটি নহয় দুটি নহয়, আছে বহু কথা। কোনো নাই শুনোতা মোৰ, কোনে বা শুনিব, কোনোতো নাজানো মোৰ, কোনে বা জানিব। উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা, উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা। আছে বহু কথা, এটি নহয় দুটি নহয়, আছে বহু কথা, গোপন হিয়াৰ মনৰ কোনো বেদনাৰে কথা। এটি নহয় দুটি নহয়, আছে বহু কথা। বহুত পুৰণি গান, আজিলৈকে ৰিলিজ কৰা নাই মই গান। এতিয়া কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে, সেইটো জুবিন গাৰ্গে কোৱা কথা। জুবিন গাৰ্গৰ ফালৰ পৰা এটা আহ্বান বিচাৰোঁ যে জুবিন গাৰ্গক চাবলৈ যিখিনি মানুহ আহিছে প্ৰত্যেকেই অন্ততঃ এখন কিতাপ কিনি ঘৰলৈ উভতি যাওক। সেইটো নিশ্চয়, সেইটো সঁচা কথা। আৰু ধুনীয়া ধুনীয়া কিতাপ ওলাইছে, পুৰণা ৰাইটাৰ, নতুন ৰাইটাৰটো আজিকালি বহুত ধুনীয়া ধুনীয়া ৰাইটাৰ ওলাইছে, ধুনীয়া ধুনীয়া নভেল লিখিছে, কবিতা লিখি আছে। গতিকে যদি কিতাপ নিকিনেই
চ' তেওঁলোকে লিখিলে কাৰ কাৰণে কথাটো সেইটো তেনেকুৱা হৈ যাব কথাটো অকল ইণ্টাৰনেটেই নহয় ইণ্টাৰনেটটো অকল মাধ্যম নহয় কিতাপটো এটা বেলেগ ধৰণৰ মাধ্যম এটা মানসিক খাদ্য মানসিক বিকাশৰ এটা মাধ্যম কিতাপ আৰু মই মোৰ দেউতাকে দেখিছোঁ সৰুৰে পৰা অকল কিতাপেই পঢ়ি থাকে মানে এতিয়াও এনি টাইম কিতাপেই পঢ়ি থাকে মোৰ দেউতাই 5টামান ভাষাত পঢ়ে আৰু সেই সূত্ৰে মই চাগে ভাষা শিকিবলৈ পালোঁ ঘৰত বিভিন্ন ভাষাৰ কিতাপৰ লাইব্ৰেৰী মস্ত দেউতাৰ ইংলিছ পাইছোঁ হিন্দী পাইছোঁ ইভেন দেউতাই উৰ্দু শিকিছিলে মাজতে উৰ্দু কিতাপ পাইছোঁ সংস্কৃত বেংগলী অসমীয়া আৰু সেই সূত্ৰে মই ঢেৰ কিতাপ পঢ়িবলৈ পালোঁ আৰু বহুত সৰুতে আচলতে ক্লাছ 2 ক্লাছ 3 পৰা মই সেই অভ্যাসটো যদি আৰম্ভ কৰি দিলে দেউতাই কেতিয়াবা আকৌ নপঢ়িবলগীয়া কিতাপো পঢ়িছোঁ কিছুমান বস্তু বুজি নাপাওঁ এবাৰ ক্লাছ 3 থাকোঁতে মই দেউতাক সুধিছোঁ দেউতা বেশ্যা মানে কি দেউতাক মোক সুধিছে তই কি কিতাপ পঢ়ি আছ দেখে মই পঢ়ি থাকোঁ কিতাপ মই তেতিয়া বেংগলৰ এজন খুব ফেমাছ ৰাইটাৰ আছে শংকৰ বুলি ইজ ভেৰি ফেমাছ এতিয়া নাই চাগে ঢুকাল চাগে তেওঁ এখন মস্ত নভেল এখন পঢ়ি আছোঁ আৰু তেতিয়া বেংগলী খুব ভালকৈ জানো চ' দেউতাই ক'লে এখনটো পঢ়িব বয়স হোৱা নাই আচলতে ক্লাছ 3 তথাপি দেউতাই বুজাই দিলে যে বেশ্যা মানে বেয়া ছোৱালী বুজি গ'লোঁ চ' সেইধৰণে সেই সৰু সৰু বস্তু আছে ঘটনা কিন্তু কিতাপ পঢ়াৰ সেই অভ্যাসটো দেউতাই কেতিয়াও বন্ধ কৰিব কোৱা নাছিলে মোক আৰু মই অথনিও মই ইণ্টাৰভিউটো কৈছোঁ বাইদেউ দেউতাই যে তাত মই কৰিমগঞ্জত প্ৰায় 8 বছৰ আছিলোঁ তাত এটা বৰ ধুনীয়া লাইব্ৰেৰী আছিলে বিবেকানন্দ লাইব্ৰেৰী বুলি এইটো ৰামকৃষ্ণ পৰমহংসৰ অনুষ্ঠানৰ লাইব্ৰেৰী তাত দেধাৰ কিতাপৰ ভৰ্তি ধুনীয়া ধুনীয়া কিতাপ চ' তাত এডমিশ্যন দি দিছিলে চ' ছানডে যেতিয়া টাইম পাওঁ তাত যাওঁ 3-4খন কিতাপ লৈ আহোঁ আৰু আমাৰ এটা খুব ধুনীয়া গ্ৰুপ আছিলে আমি ফাৰ্ষ্ট বেঞ্চৰ যিকেইটা আছিলোঁ 5টা ল'ৰা গোটেইকেইটাই মানে কিতাপৰ পাগল এটাতো এতিয়া স্ক্ৰিপ্ট ৰাইটাৰ হয় এতিয়া বেংগলত আছে সি চিনেমা স্ক্ৰিপ্ট লিখে সৌমিত্ৰ বুলি এটা আছে আমেৰিকাত তাপস সাহা বুলি এটা সিনহা বুলি এটা আছে শিলচৰত থাকে আমি চব কিতাপৰ পাগল আছিলোঁ আৰু আমাৰ সেইটো অভ্যাস আছিলে যে আমি কিতাপ এক্সচেঞ্জ কৰোঁ মই এখন ল'লোঁ এখন পঢ়িলোঁ আকৌ তাক দিলোঁ তাৰ পৰা এখন ল'লোঁ সেই বস্তুবোৰ আজিকালি নাইকিয়া হৈ গ'ল গতিকে সেই অভ্যাসবিলাক গ্ৰ' কৰিব লাগে আৰু সেইকাৰণে কিতাপ পঢ়াটো উচিত কিতাপ কিনাটো উচিত আৰু নিজৰ ঘৰত যেতিয়া ধুনীয়া লাইব্ৰেৰী এটা থাকে নিজৰ চাই ভাল লাগে সেইটো যিমান বয়স গৈ থাকে সিমানে বেছি ভাল লাগি গৈ থাকে যেতিয়া কিতাপৰ পৰিমাণ বাঢ়ি যায় আৰু কিতাপবোৰ যেতিয়া ধুনীয়াকৈ ৰখা হয় খালি মেইনটেইন কৰিব লাগিব কিতাপত পোক লাগে বেয়া হয় কিবাকিবি হয় মোৰ বহুত কিতাপ বেয়া হৈ গ'ল মাজতে এনিৱে সেই অভ্যাসটো ৰাখিব সকলোকে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ নতুন প্ৰজন্মক কিতাপ পঢ়াৰ অভ্যাসটো কৰক অসমীয়া কিতাপ হওক বেংগলী হওক হিন্দী হওক ইংলিছ হওক আৰু বিভিন্ন দেশৰ ইমান ধুনীয়া ধুনীয়া ৰাইটাৰ আছে ইমান বিদগ্ধ পণ্ডিত ডাঙৰ ডাঙৰ ৰাইটাৰবিলাক আছে সেইবিলাক পঢ়িব লাগে আচলতে সেইবিলাকো পঢ়িব লাগে তেতিয়া বহুত কথা শিকিব পাৰি এতিয়া মই ক্লাছ 5, 6, 7তে মই এইবিলাক ভিক্টৰ হিউগো মোপাছা আৰ.এল. ষ্টিভেনছন এইবিলাক চব পঢ়িলোঁ তেতিয়াই পঢ়িবলৈ মই সুবিধা পাইছিলোঁ দেই সুবিধাটো পাব লাগিব চ' মই ফৰ্চুনেট বুলি ভাবোঁ চ' সেই অভ্যাসবিলাক কৰক সকলোৱে আৰু আগবাঢ়ি যাব আৰু বিকাশ হ'ব থেংক ইউ যিহেতু কাঞ্চনজংঘা এটা আন্দোলন সৃষ্টি কৰিছে চিনেমা জগতখনত অসমত আৰু আপোনাক নতুন জ্যোতিপ্ৰসাদ বুলি ক'ব খোজে বহুতে আৰু আমিও গৌৰৱ অনুভৱ কৰোঁ মোৰ এজন বন্ধু কলকাতাত থাকে এটা কথা কৈছিলে মোৰ আচলতে শ্বেয়াৰ কৰিবলৈ মন গৈছে কাৰণে কৈছোঁ কথাখিনি যে সেই বন্ধুজনে প্ৰায় বহু দূৰ বাট চিনেমাখন চাবলৈ গৈছিলে আৰু কলকাতা নহয় আৰু ইয়াতো বহুতে গৈছে বহু দূৰলৈ য'ত চিনেমা হল নাই তাতো বিচাৰিছে হল এনেকুৱা প্ৰব্লেমবিলাকো হৈছে কিন্তু মই এইটো কথাই ক'ব খোজোঁ যে জ্যোতিপ্ৰসাদে অসমত চিনেমাৰ এটা নতুন আলোড়ন সৃষ্টি কৰিছিল আপুনিও কৰিছে কিন্তু এই চিনেমা জগতখনত আগুৱাই নিবলৈ আৰু নিশ্চয় প্ৰচেষ্টা লাগিব আৰু টিভি শ্ব'বোৰত দেখা পাওঁ যে জুবিন গাৰ্গ ৰাহুলৰ পৰাই মই শুনিছিলোঁ যে ৰাহুলৰ পৰা শুনিছিলোঁ যে ৰত্নাকৰ বা জুবিন গাৰ্গৰ চিনেমা বা যতীন বৰাৰ চিনেমাৰ কাৰণেহে মানুহে চাবলৈ দৌৰি আহে কিন্তু
সাধাৰণ দৰ্শকে সেই বোৱাৰী চোৱাৰ দৰে বা পুৰণি চিনেমাবোৰ চোৱাৰ দৰে দৌৰি আহিবলৈ আৰু কি কি প্ৰচেষ্টা লাগিব আৰু আপোনাৰ কৰণীয় কি থাকিব আৰু ৰাইজৰ কৰণীয় কি থাকিব আৰু চিনেমা জগতখন আগুৱাই যাওক সেইটোও বিচাৰোঁ আপোনাৰ প্ৰচেষ্টাত। প্ৰশ্ন হ'ল, প্ৰথম কথা, শিল্পৰ পৰা শিল্পীলৈ কিমান দূৰ বাট? দ্বিতীয়, চিনেমা জগতখন আগুৱাই নিবলৈ আৰু কি প্ৰচেষ্টাৰ প্ৰয়োজন আৰু আপোনাৰ পদক্ষেপ কি হ'ব? ধন্যবাদ। শিল্পৰ পৰা শিল্পীলৈ আচলতে বাট নাই। কথাটো হ'ল, শিল্পটো হৈছে শিল্পীজনৰ কাৰণে তেজৰ নিচিনা। ব্লাডটো নহ'লে যেনেকৈ মানুহ জীয়াই থাকিব নোৱাৰে, এজন শিল্পীয়ে শিল্পটোক বাদ দি কেতিয়াও জীয়াই থাকিব নোৱাৰে। সেই ব্লাড ফ্ল'টোৱে তেওঁক লৈ গৈ থাকে বেলেগ বেলেগ কাম কৰিবৰ কাৰণে, ভাল ভাল কাম কৰিবৰ কাৰণে, নতুন নতুন চিন্তা, নতুন নতুন হেৰি। চ' শিল্প আৰু শিল্পী আচলতে একেটা সত্তাই হয়, একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। শিল্প নহ'লে শিল্পী নহয়, আৰু শিল্পী নহ'লেও শিল্পৰ কোনো কাম নাই, কিন্তু অদৰকাৰী হৈ যাব এইটো। চ' সেই ধৰণৰ কথা। আৰু চিনেমাৰ কথা যেতিয়া সুধিছে আপুনি, জ্যোতিপ্ৰসাদ আগৰৱালাক আমি চেলুট মাৰিব লাগিব। প্ৰথম কথা যে সেইটো সময়ত সেই একো নথকা অৱস্থাত তেখেতে ইমান কষ্ট কৰি নিজৰ পইচা খৰচ কৰি বাহিৰলৈ গৈ চিনেমাৰ বিষয়ে পঢ়ি শুনি আহি প্ৰথম অসমীয়া চিনেমা জন্ম দিলে। চ' সেইটো এটা অসাধাৰণ এটা কথা বুলি মই ভাবোঁ। সেই সময়ত ভবাটো 40s, এতিয়াতো বাৰু আমি চব বস্তু পাইছোঁ, আমি চিনেমা চাইছোঁ, চিনেমা বহুত বস্তু পাইছোঁ, টেকনিকেলি আমি বহুত চাউণ্ড এতিয়া। কিন্তু সেই সময়ত কি ধৰণে কৰিছিলে মই সেইটো আচৰিত পাওঁ কেতিয়াবা ভাবিলে, যে কিমান ধৈৰ্য থাকিব পাৰে এজন মানুহৰ এখন চিনেমা কৰিবৰ কাৰণে। আৰু এটা জাতিৰ, তেওঁ আচলতে গোটেই অসমীয়া জাতিটোৰ কথা ভাবিয়ে চিনেমা হাতত লৈছিলে, যে চিনেমাৰ প্ৰয়োজন অসমত, সেইটো কাৰণে কৰিছিলে। গতিকে সেইটো কাৰণে আমি তেখেতক কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এতিয়াৰ সময়ত যোৱা 10-12 বছৰে মই যথেষ্ট প্লেনিং কৰি আছোঁ চিনেমাক লৈ, কেনেকৈ এই ইণ্ডাষ্ট্ৰিটো আমি আপগ্ৰেড কৰিব পাৰোঁ, কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। কাৰণ মাজতে বৰ বেয়া ফেজ এটা গ'ল আমাৰ। এতিয়া আকৌ আশাৰ সঞ্চাৰ হৈছে। মিছন চাইনাৰ দেখিছোঁ কিবা এটা আহিছে, ৱেভ এটা, চিনেমেটিক ৱেভ এটা, যিটো বৰ দৰকাৰী এতিয়া এইটো সময়ত। যিটো আমাৰ নতুন উঠি অহা যিখিনি ল'ৰা ছোৱালী চিনেমাক লৈ যিখিনি আগ্ৰহী, যিসকলে সপোন দেখে চিনেমাক লৈ, তেওঁলোকৰ কাৰণে বৰ আশাবাদী এটা কথা এতিয়া। আৰু অসমীয়া চিনেমা চোৱাৰ যিটো অভ্যাস আমি জন্ম দিবলৈ চেষ্টা কৰিছোঁ, লাগি আছোঁ। সকলো যদি যাওঁ তাতে কৈছে যে অসমীয়া চিনেমা চাওক, অসমীয়া চিনেমা চোৱাৰ অভ্যাস কৰক। অকল অসমীয়া বুলি নহয়, বেলেগ চিনেমাও চাব লাগিব। কিন্তু মই বিভিন্ন ভাষাৰ চিনেমা চাওঁ। মই হিন্দী চিনেমা কম চাওঁ দেই, মই ফ্ৰেংকলি কৈছোঁ। খুব ভাল হ'লে চাওঁ, নহ'লে মানে চাওঁ, নহ'লে ইংলিছ চাওঁ, বেলেগ বেলেগ ভাষাৰ চিনেমা কালেকশ্যন কৰোঁ। ৰাহুলেও কৰে, আমি শ্বেয়াৰ কৰোঁ মাজত। চ' চিনেমা চোৱাৰ সেইটো হেবিটটো সেইটো লাগিব। আৰু বিশেষকৈ অসমীয়া চিনেমা চোৱাৰ ভাল হৈছে, ভাল হ'লে ভাল বুলি ক'ব লাগে, বেয়া হৈছে বুলি, বেয়া হ'লে বেয়া হৈছে, বেয়া হ'ল বুলি ক'ব লাগে। কিন্তু চোৱাৰ হেবিটটো লাগিব, তেতিয়া প্ৰডিউচাৰ্ছ আহিব, নতুন নতুন আৰ্টিষ্ট ওলাব। আৰু এতিয়া আৰু কেইবাখনো চিনেমা আহি আছে। এতিয়া কাঞ্চনজংঘা চলিলে, ৰত্নাকৰ ভাল চলিছে, আৰু কেইবাখনো চিনেমা লাইন আপ হৈ আছে। আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকখন চিনেমাই এটা বুষ্ট পায় আমাৰ ফালৰ পৰা। আমাৰ যিটো প্ৰচেষ্টাত তেওঁলোকক আমি অংশীদাৰ কৰি লৈছোঁ। আৰু কাৰ চিনেমা সেইটো চোৱা নাই, কিন্তু কোনে বনাইছে, কি কৰিছে, সেইটো ডাঙৰ কথা নহয়। কথা হ'ল তেওঁ এটা প্ৰচেষ্টা হাতত লৈছে, তেওঁ কষ্ট কৰিছেতো চিনেমাখনত 1 বছৰ 1.5 বছৰ। গতিকে সেই কষ্টটো কিবা এটা মূল্য তেওঁ পাব লাগে। কথাটো হ'ল সেইটো। সেইকাৰণে অসমীয়া চিনেমা চাব আৰু সদায় অসমীয়া জাতিৰ কাৰণে কাম কৰিব, আগবাঢ়ি যাওঁ আমি। থেংক ইউ। প্ৰথমতে এতিয়া আপুনি যিহতে হাত দিছে, আমিতো দেখিছোঁ সকলোতে আপুনি সফল হৈছে, প্ৰাপ্তি প্ৰাচুৰ্য আপুনি পাইছে। তথাপি আপুনি প্ৰথম কুৱেশ্যনটো সোধোতে আপুনি শূন্য বুলি ক'লে যে অলপ আঘাত লাগিল। কিয় বাৰু? আপুনি নিজে কিবা প্ৰাপ্তি, আপুনি কিবা পোৱা যেন অনুভৱ হোৱা নাই নেকি? প্ৰথম কথা। দ্বিতীয় কথা, আপুনি এতিয়াতো ৰাইজৰ মাজত কল্পতৰু সদৃশ হৈছে। মানে যোনে যি মানে পেপাৰে, টিভি, ৰেডিঅ'ত গম পাই থাকোঁ যে আপোনাৰ ওচৰত যোন গৈছে, মানে যিজন ব্যক্তি বা যিজন সংগঠন গৈছে, কোনেও মানে বিফল মনোৰথ উভতি আহিব লগা হোৱা নাই। তেনেস্থলত আপুনি মানে জ্বলন্ত সমস্যাবিলাক সম্পৰ্কেও বহুতো মাত মাতি আহিছে। গতিকে বলি বিধান সম্পৰ্কে যিটো জ্বলন্ত সমস্যা চলি আছে, বিশেষকৈ বেলশৰত,
তাত আপুনি নিজে থিয় হৈ পেলাই প্ৰতিবাদ কিবা কৰিব নোৱাৰে নেকি? এনে ইতিমধ্যে কিবা কৰিছে মই গম পোৱা নাই বাৰু, পেপাৰ যদি কৰিছে ক্ষমা বিচাৰিছোঁ, আৰু যদি কৰা নাই আপুনিতো চিনেমা টিনেমা কৰিও ৰাইজৰ মাজত বহুত মানে মেছেজ দিছে। কাঞ্চনজংঘা চাই খুবেই ভাল পালোঁ, মাৰামাৰিখিনি সহ্য নহ'ল। মোৰ শাহুমা বহুত বয়সীয়া, শাহুমাক লৈ গৈছিলোঁ, শাহুমাই চকু মুদি আছে সেইখিনি সময়ত। গতিকে মাৰামাৰি অলপ কমৰ মাজেদিও নোৱাৰি নেকি সমস্যাবিলাক সমাধান কৰিব? ধন্যবাদ। কাঞ্চনজংঘাখন চব মানুহৰ চব বয়সৰ মানুহৰ কাৰণে নহয়, তাৰ ব্ৰুটেলিটিটো বেলেগ ধৰণৰ, এইটো চেণ্টিমেণ্টটো বেলেগ। তথাপি সৰু ল'ৰা ছোৱালীও চাইছে, আচলতে সৰু ল'ৰা ছোৱালী চিন্তা নহয় সেইখন, তথাপি ভাল পাই কাৰণে গৈছে, মাক বাপেকৰ লগত গৈছে, চাইছে। এনিৱে মাৰামাৰিটো কেতিয়াবা দৰকাৰ হয়, যদি মই মাৰপিট কৰিবলৈ কোৱা নাই কাকো, কথাত তেনেকৈ ল'ব নালাগে, কিন্তু কেতিয়াবা সময় সাপেক্ষে এজন মানুহ সলনি হৈ যাব পাৰে। মই সেইটোৱে দেখুৱাইছোঁ তাত, যে মানুহ খুব ভাল ল'ৰা এটা কেনেকৈ চেঞ্জ হৈ যায় বেলেগ এটা জেগাত। গতিকে সেই চেঞ্জটোলৈ যাতে নাযায় তাৰ কাৰণে আমাৰ ছ'চিয়েল যিটো প্লেটফৰ্ম, সেই প্লেটফৰ্মটো চেঞ্জ হ'ব লাগিব। যিবিলাক বেয়া বস্তু আছে সেই বেয়া বস্তুবিলাক নাইকিয়া হ'ব লাগিব, তেতিয়া কোনো মানুহে বেয়া হ'বলৈ নাযায়। গতিকে সেই পৰিৱৰ্তনটোলৈ যাতে আমি ৰৈ নাথাকোঁ, তাতকৈ আগতে নিজক শুদ্ধ কৰোঁচোন, চাওঁ বেয়া বস্তুবিলাক নাইকিয়া কৰোঁ, তেতিয়াহে কাঞ্চনজংঘা হ'ব পাৰিম। তাৰ অৰ্থটো সেইটো আছিলে চিনেমাখনৰ। আৰু বলি বিধানৰ কথা ক'লে সেইটো মই ইনফেক্ট মই কামাখ্যা মন্দিৰত তাত প্ৰগ্ৰেম কৰিলে তাৰ মন্দিৰৰ মাজতে মই তাৰ বিৰোধিতা কৰিছিলোঁ, যিটো কোনো কৰা নাই আজিলৈকে চাগে কামাখ্যাত। আৰু বেলশৰলৈ অৱশ্যে মই যোৱা নাই, মই কোনো শুনিছোঁ তাত খুব বেছি বলি হয়। আৰু বলিৰ মোৰ কথা হ'ল যে এটা স্পিৰিচুৱেল জেগা, এটা ৰিলিজিয়াছ জেগা, তাত এইবিলাক হ'ব নালাগে, তাত ৰক্তপাত তাত দৰকাৰ নাই। তাত মানুহে পূজা কৰিবলৈ যায় এটা ভাল মন লৈ ঘূৰি আহিব লাগে তাৰ পৰা। আৰু সেইটো কাৰণে মই নিজে যদিও হিন্দু বা বলি বিধান বহুত জেগাত দেখিছোঁ, কিন্তু বলি বিধান মই সদায় বিৰোধিতা কৰিম, মই সদায় কৰি আহিছোঁ। থেংক ইউ। সেইটো কথা আমি এটা কথাই যদি চামৰি হিচাপে লৈ যাওঁ, যে য'ত শান্তি থাকে তাত তেজ নাথাকে, তেজ আৰু শান্তি একেলগে হ'ব নোৱাৰে। এতিয়া অলপ আগতে মই গৰিমা গাৰ্গলৈ ফোন কৰিবলৈ সুধিছিলোঁ যে কি সোধা উচিত। এটা প্ৰশ্ন সেই ধৰণৰ যে জুবিন গাৰ্গে কেতিয়াও শাস্ত্ৰীয় সংগীত শিকা নাই, ক্লাছিকেল মিউজিক শিকা নাই, বা জুবিন গাৰ্গে অন্যান্য বহুত ভাষাত তেওঁ গীত গাইছে, যিবিলাক ভাষা তেওঁ আচলতে নেজানে। এগৰাকী শিল্পী হ'বলৈ বা গায়ক হ'বলৈ শাস্ত্ৰীয় সংগীতটো অপৰিহাৰ্য নেকি? সেইটো মাষ্ট হয় নে নহয়, প্ৰথম কথা। আৰু 2 নম্বৰ, শুদ্ধ উচ্চাৰণৰ প্ৰাসংগিকতাটো যিকোনো এটা গীত গাওঁতে, বা অসমীয়া বা হিন্দী যিকেইটা ভাষা আপুনি নিজে ক'বলৈ জানে, তই ক'বলৈ জানো, সেইকেইটা বাদ দি যিবিলাক ভাষা ক'বলৈ আচলতে আমি নেজানো বা যিকেইটা ভাষা আমি বুজি নাপাওঁ, সেইবিলাক গীতৰ ক্ষেত্ৰতো শুদ্ধ উচ্চাৰণটো মেইনটেইন কৰিবলৈ কি ধৰণৰ প্ৰস্তুতি এগৰাকী গায়কৰ থাকিব লাগে বা কণ্ঠশিল্পী থকাটো প্ৰয়োজনীয়? প্ৰথম কথা, ভাষাৰ ক্ষেত্ৰত মোক উচ্চাৰণ ভাল কৰিবলৈ সৰুতে দেউতাই সদায় কয় যে ৰিচাইটেশ্যন কৰিবলৈ শিকাইছিলে। আৰু ৰিচাইটেশ্যন মই সদায় ফাৰ্ষ্ট হওঁ, স্কুলতো হওক কলেজতো হওক, ইংলিছ হওক অসমীয়া হওক। আৰু সেই ডাঙৰকৈ যেতিয়া পঢ়া হয়, চিঞৰি যেতিয়া ৰিচাইট কৰা হয়, তেতিয়া দুটা লাভ হয়। এটা হ'ল ইণ্টনেশ্যন যিটো আছে ভইচৰ, ড্ৰামেটিজম যিটো, সেইটো গ্ৰ' হয়। আৰু ছেকেণ্ড কথা, উচ্চাৰণ ভাল হয়। সেইটো কাৰণে সেই প্ৰেক্টিচটো দৰকাৰ। আৰু ঘৰত পঢ়িলেও কবিতা এটা পঢ়িছোঁ, কেতিয়াবা এনেই ডাঙৰকৈ পঢ়ি চাবচোন, ভাল লাগে মনে পঢ়াতকৈ। গতিকে সেই বস্তুবিলাক শিকাইছিলে। আৰু ভাষাৰ ক্ষেত্ৰত মই নাজানো, মই বিভিন্ন ভাষা গাওঁ, মইতো বেছিভাগ ভাষাই গালোঁ ইণ্ডিয়াৰ গোটেই। এতিয়া তামিল তেলেগু এইবোৰ গালে মই এতিয়া ইংলিছত লিখি লওঁ। আৰু সৰুৰ পৰা বেলেগ ভাষাৰ গান শুনিছোঁ। চ' কেনেকৈনো উচ্চাৰণ কৰে, কেনেকৈনো গায়, সেইটো ফ'ল' কৰিবলৈ চেষ্টা কৰোঁ। সেইটো হয়তো চাগে মোক সুবিধা দিলে বেলেগ ভাষা এটা ফটককৈ গাবৰ কাৰণে। আৰু শাস্ত্ৰীয় সংগীতৰ কথাটো মই ক'ম যে শাস্ত্ৰীয় সংগীত শিকিলে ছিংগাৰ হ'ব নোৱাৰে, কিন্তু কথাটো তেনেকুৱা মোৰ মতে। অকল মই বহুতক দেখিছোঁ যে 15 বছৰ 20 বছৰ ধৰি ক্লাছিকেল শিকিয়ে আছে,
কিন্তু গান এটা গাবলৈ দিলে ভালকৈ গাব নোৱাৰে কিন্তু ক্লাছিকেলো ঠিকেই গায় বাৰু কিন্তু আৰু কিছুমান বস্তু জন্মগত থাকে মই সেইটো বিশ্বাস কৰোঁ মোৰ যিখিনি আছে মই ভাবোঁ সেইখিনি জন্মগত মই কাৰণ মই ছিংগাৰ হ'ম বুলি ভবা নাছিলোঁ মই চিনেমা বনাম বুলি ভবা নাছিলোঁ এক্টিং কৰিম বুলি ভবা নাছিলোঁ ফেমিলিত আছিলে চ' সেইটোক মই কেৰি কৰি লৈ গৈছোঁ কিমান ভালকৈ কেৰি কৰিব পাৰি সেইটো চেষ্টা কৰিছোঁ আৰু ডেডিকেশ্যনটো আছে সেইটো কাৰণে লাগি আছোঁ গোটেই জীৱন প্ৰত্যেকটো বস্তু যিটো বস্তু মই কৰোঁ মই ভালকৈ কৰিব বিচাৰোঁ আৰু যিটো বস্তু মই নোৱাৰোঁ সেইটো নকৰোঁ মই নোৱাৰা কাম এটা আছে সেইটো মই ছবি আঁকিব নোৱাৰোঁ সেইকাৰণে মই আজিলৈকে ট্ৰাই কৰা নাই কেতিয়াবা ট্ৰাই কৰোঁ মানে কেতিয়াবা পগলামি হয় ঘৰৰ ৱাল চোৱালবিলাক আঁকিবলৈ সেইটো ধেমালি বাৰু সেইটো একো নাই পিছত আকৌ ৰং কৰিবলগীয়া হয় কিন্তু আটাইতকৈ বেয়া ছবি আঁকিব চ' সেইটো কাৰণে মই আজিলৈকে মই ডেডিকেটলি মই ট্ৰাই নকৰিলোঁ মই নকৰিলোঁ আৰু সেইটো বস্তু আৰু যিটো পাৰে সেইটো কৰিব লাগে আৰু কিছুমানৰ মই দেখিছোঁ যে পঢ়া বস্তু এটা আধাৰত কৰিবলৈ এৰি দিয়ে সেইটোও বেয়া কথা গতিকে পঢ়াখিনি কৰিব লাগে নোৱাৰাখিনি কৰিব নালাগে প্ৰথম কথা আৰু শাস্ত্ৰীয় সংগীত খালী এটা যদি ফাউণ্ডেশ্যন থাকে শাস্ত্ৰীয় সংগীতৰ তেতিয়া যদি তেওঁ ভাল গায় এজন ছিংগাৰে সেইটোৱে কিন্তু তেওঁক যথেষ্ট সহায় কৰিব বুলি ভাবোঁ যিটো মই যদিও শাস্ত্ৰীয় সংগীত শিকা নাই মই মানে ফৰ্মেলি নাই শিকা কিন্তু মই শুনি শুনি শিকিছোঁ বা ক্লাছিকেল আৰ্টিষ্ট বেলেগ বেলেগ মই শুনিছোঁ মই ভীমসেন যোশী শুনিছোঁ পণ্ডিত যশৰাজ শুনিছোঁ নুছৰাত ফটেহ আলী খান শুনো চ' সেই শুনি শুনি কেনেকৈ শিকিব পাৰি সৰু সৰু বস্তুবিলাক তেওঁলোকৰ পৰা সেইখিনি মই চেষ্টা কৰিছোঁ হয়তো সেইটো মোক হেল্প কৰিছে তেনেকুৱা কথাটো আমি যিহেতু এতিয়া গ্ৰন্থমেলাত আছোঁ আৰু গ্ৰন্থমেলাত যিহেতু জুবিন গাৰ্গ আছে গান গোৱা মানুহ জুবিন গাৰ্গ আৰু কিতাপ লিখা মানুহ হীৰেণ ভট্টাচাৰ্য আমি সেই সম্পৰ্কৰ কথা সকলোৱে জানো আৰু হিৰুদাৰ কথা ইতিমধ্যে বহুবাৰ কোৱা হৈছে এটা কথা ৰাজহুৱা প্লেটফৰ্মত আগতে কৈছেনে নাই মোৰ মনত পৰা নাই শব্দ অনুভূতি উন্মোচন কৰি আহি হিৰুদাই কি কৈছিলে পিছত হয় শব্দ অনুভূতি মোৰ প্ৰথম কবিতা কিতাপ তাৰপিছত তেখেতক দিলোঁ তাত পঢ়ি চালে চাই পেলাই মোক কৈছে তুমি চব কৰিবলৈ ল'লা আৰু চব নকৰে নহয় মানুহে মই বোলো বেয়া লিখিছোঁ নেকি তাৰপিছত নাই বেয়া লিখিছোঁ বুলি কোৱা নাই কেইটামান কবিতা ভাল হৈছে ভাল ভাল ধেমালি কৰিছে ধেমালি হয়তো এইটো চলি থাকে আৰু হিৰুদাৰ কথা যিহেতু পাতিছোঁৱেই গান এটা লিখি পেলাই ওপৰত জুবিনলৈ লিখি পেলাই যিহেতু পাতটো মটকাই থয় বুলি আমি জানোৱেই আৰু কীবৰ্ডখন যিহেতু আছেই তেনেকুৱা বহুত গান তেখেতে মোৰ মানে তেখেতে আচলতে গান বুলি নিলিখে কবিতাৰ নিচিনাকৈ লিখি জুবিনলৈ বুলি লিখি পেলাই পাতটো মটকাই থৈ দিয়ে মই যেতিয়া ঘৰলৈ যাওঁ তেতিয়া মোক দেখুৱাই এইটো নতুন তাক চোৱাচোন এইটো হিৰবাহী তোক বৰ ভাল পাওঁ দেহি হিৰবাহী তোক বৰ ভাল পাওঁ দেহি তোৰ খুৰাৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি ৰীমা বৌৰ বনোৱা কোনটো ডিছ আপোনাৰ ভাল লাগে আপুনি চেফ নেকি নহয় চব খাদ্য সম্পৰ্কীয় চেফটো নহয় মানে জানিব বিচাৰিছোঁ আপুনি কি খাই ভাল পায় আৰু কি বনাই ভাল পায় মই চেনি খাই ভাল পাওঁ নহয় বেছিকৈ চেনি খালে আকৌ চুগাৰ হ'ব নহয় নাই সেইটো কণ্ট্ৰল কৰি থাকোঁ একো নাই কাম বেছিকৈ কৰোঁ নহয় এনাৰ্জি ওলাই যায় চব বাৰু চেনি খাই ভাল পায় বনাই কি ভাল পায় ধেমালি কৈছোঁ মই চবেই খাওঁ খালি বেছিভাগ বস্তুৱে খাওঁ খালি ৱাইল্ড লাইফৰ বস্তু একো নাখাওঁ মই যেনেকৈ কিছুমানে হৰিণা চৰিণা খাই দিয়ে নহয় পালে মই নাখাওঁ এইবিলাক কাৰণ ৱাইল্ড লাইফৰ কাম কৰোঁ মই এনিৱে মাছ বেছিকৈ খাওঁ কি মাছ ভাল পায় মাছ চব খাওঁ মাছৰ কোনো জাতি নাই ধৰ্ম নাই ভগৱান নাই মাছ সদায় মুক্ত আৰু কি বনাই ভাল পায় আৰু সেইটো কাৰণে চাগে প্ৰকৃতিয়ে ইমান বেছিকৈ মাছ দিছে গোটেই পৃথিৱীত যাতে বেলেগ বস্তু নাইকিয়া হৈ গ'লেও মানুহে মাছ খাই জীয়াই থাকিব পাৰিব আৰু কি বনাই ভাল পায় আৰু সেইটো কাৰণে চাগে প্ৰকৃতিয়ে ইমান বেছিকৈ মাছ দিছে গোটেই পৃথিৱীত যাতে
বেলেগ বস্তু নাইকিয়া হৈ গ'লেও মানুহে মাছ খাই জীয়াই থাকিব পাৰিব আৰু এটা কথা পানীৰ পৰা হোৱা যিকোনো বস্তু বডিৰ কাৰণে খুব বেছি ভাল কাৰণ খুব বেছি মিনাৰেলছ থাকে তাত পানীৰ পৰা হোৱা মাছেই হওক পানীত হোৱা যিবিলাক শাক চাক আছে যিবিলাক বা আৰু বিভিন্ন ধৰণৰ বস্তু আছে আমাৰ ইয়াত কিছুমান বস্তু নাপায় বাৰু বাহিৰৰ দেশত বেছিকৈ পায় উদ্ভিদ যিবিলাক আছে সাগৰীয় সেইবিলাক আটাইতকৈ বেছি ভাল বডিৰ কাৰণে আৰু সেইকাৰণে পানীৰ বস্তু বেছিকৈ খাব লাগে আৰু কি বনাই ভাল পায় মানে মই বনোৱাটো আকৌ বৰ ইণ্টাৰেষ্টিং অলপ সেইটো আপুনি যদি কেতিয়াবা আহে খাই বুলি মই বনাই থ'বলৈ চাব লাগিব তেতিয়া নিশ্চয় যাম তেতিয়া দেখিলে গম পাব মই মানে যাম বুলি ভাবি আছোঁ মোক চবেই ভাল কুক বুলি কয় মোৰ খালি বনোৱা বস্তুবোৰ অলপ এক্সপেৰিমেণ্টেল মই মুখৰ আগত যি পাওঁ মই সেইবিলাক মিক্স কৰি পেলাই কিবা এটা বনাই ভাল পাওঁ চ' ফটকৈ এদিন দিনা গাহৰি বনাই আছোঁ মাজতে ফটকৈ আমলখি দেখি গ'লোঁ আমলখি দি দিলোঁ তাৰপিছত গুড় দেখি গ'লোঁ গুড় দি দিলোঁ তাতে লাষ্টত টেঙা মিঠা এটা বেলেগ ধৰণৰ সোৱাদ হৈছে চবে কিন্তু খাই খুব টপলি পাই খাইছে সেইটো বেয়া হ'লেও ভাল বুলিয়ে ক'ব আপুনি বনাই নাই নাই তেনেকৈ নহয় কিন্তু খাই মানে চৰু যেতিয়া চাফা হৈ যায় গম পায় তাৰমানে ভাল হৈছে যে আৰু মই বিভিন্ন মানে ফ্লেভাৰৰ কাৰণে পাত চাত দি পেলাই বনাই ভাল পাওঁ এতিয়া হঠাৎ এদিন মন গ'ল মাংসত দি দিলোঁ ৰবাব টেঙা পাত দি দিলোঁ তাৰপিছত এনেই এক্সপেৰিমেণ্ট কৰিলোঁ তাৰপিছত বস্তুটো হোৱাৰ পিছত পাতটো উলিয়াই পেলাই দিলোঁ শিকাই দিছোঁ পাতটো আকৌ বেছি দেৰি থাকিলে তিতা হৈ যায় চ' তাৰপিছত যেতিয়া মাংসটো খাইছোঁ তেতিয়া এটা বেলেগ ধৰণৰ গোন্ধ ওলাইছে কাৰণ ৰবাব টেঙা পাতটো বৰ ধুনীয়া গোন্ধায় গতিকে সেই ফ্লেভাৰটো মাংসটোত সোমাই গ'ল সেইটোতো মই পেটেণ্ট কৰিব লাগিব নহ'লে কোনোবাই বিক্ৰী কৰি দিব বেলেগ জেগাত চ' সেইধৰণে মই বিভিন্ন ধৰণৰ বস্তু বনাওঁ আৰু প্ৰত্যেক বছৰ আচাৰ বনাওঁ বিভিন্ন ধৰণৰ ঘৰতে বটলে বটলে আচাৰ চাচাৰ বনাই আকৌ সিদিনা আকৌ মৌ দি পেলাই বনালোঁ এটা গাহৰি ডিছ এটা মৌ দিছোঁ তাত চুইট ডিছ হৈছে মিঠা কিন্তু খাই ভাল লাগিছে চ' সেইবিলাক এক্সপেৰিমেণ্ট কৰি ভাল পাওঁ সেইধৰণে আৰু কি সুধিছিলে অঁ গৰুবাই ভাল বনায় বঢ়িয়া বনায় খালি গৰুবাই বেছিভাগ বইল খাই ভাল পায় আৰু সেইকাৰণে বইল ধৰণৰ বস্তু বনায় মই খাওঁ মাজে মাজে তাই বেছিভাগ বইল খাই ভাল পায় আৰু সেইটো ভালো বাৰু স্বাস্থ্যৰ কাৰণে বইল আমাৰ নৰ্থ ইষ্টত সাধাৰণতে বিভিন্ন ট্ৰাইবত বেছিভাগ বইলেই চলে বইল কৰি খাই ভাল পায় বেছি মছলা ইউজ নকৰে যিটো স্বাস্থ্যৰ কাৰণে ভাল আৰু ময়ো মছলা পাতি সেইকাৰণে কম ইউজ কৰোঁ পিঁয়াজ নহৰু সেইবিলাকে আৰু আদা তাতকৈ বেছি বেলেগ বস্তু ইউজ নকৰোঁ মছলা চছলা থেংক ইউ ৰাইজৰ পৰা আৰু এটা প্ৰশ্ন ল'ম গৰিমা বৌয়ে খুব ভাল ৰান্ধে খালি ঘৰলৈ খাবলৈ গ'লে কেৱল আলু কণী পিটিকা ভাত খুৱায় নমস্কাৰ মই প্ৰাঞ্জিত আৰু আপোনাক সুধিব বিচাৰিছোঁ আপুনি কৰা কোনটো কাম নতুন প্ৰজন্মক কৰিবলৈ আপুনি মানা কৰিব যিটো আপুনি কৰে কিন্তু বেলেগক মানা কৰিব নতুন প্ৰজন্মক মদ খাবলৈ মানা কৰোঁ অকল মদেই নহয় চিগাৰেটো মই অৱশ্যে চিগাৰেট নাখাওঁ মদ খাওঁ চিগাৰেটটো মই আগৰ পৰা নাখাওঁ কলেজত এদিন দুদিন খাই চাইছিলোঁ লগৰকেইটাৰ লগত পৰি আৰু চিগাৰেটটো হাতত ল'লে মানে কলেজত অলপ নিজকে ডাঙৰ ডাঙৰ লাগেতো সেইটো এনেই ছোৱালী তোৱালী ইমপ্ৰেছ কৰিবৰ কাৰণে দুদিনমান খাই চালোঁ তাৰপিছত যিমান কফ হ'ল মোৰ মই বোলো সেইটো বস্তু নহয় বাৰু গতিকে সেই মই মানে এয়াৰফ'ৰ্চত নাই ধোঁৱা জাতীয় বস্তুত মই নাই অকল নেভিত আছোঁ পানীত আমি আৰু বহুত বেছি দীঘলীয়া নকৰোঁ মোৰ ফালৰ পৰা 3টা প্ৰশ্ন আছে তাই খাই লওক প্ৰথম এটা প্ৰশ্ন এটা গান এই বছৰটোত যথেষ্ট জনপ্ৰিয় হৈছিল পলিটিক্স নকৰিবা বন্ধু আৰু জুবিন গাৰ্গে পলিটিক্স কৰিবলৈ হাক দিছে কিন্তু যিটো সময়ত যিটো কাৰণত গানটো লিখা হৈছিল সেইটো এটা পলিটিকেল ইছ্যু আছিল মানে কেব এতিয়া জুবিন গাৰ্গৰ পৰা আমি জানিব বিচাৰিম যে পলিটিক্স নকৰিবা মানে আমি পলিটিকেল হৈ পেলাই পলিটিকেলি এৱেৰ হৈ পেলাই পলিটিক্স মানে সেই লেতেৰা খেলখন খেলিবলৈ হাক দিছে নে ইন এণ্ড আউট আপুনি পলিটিক্সৰ গোটেই ধাৰণাটোৰ প্ৰতি আপুনি বিৰাগ পোষণ কৰে মই পলিটিক্স বস্তুটোৱে বেয়া পাওঁ আৰু মই আচলতে পলিটিক্স নকৰিবা বন্ধু গানটো মোৰ টাৰ্গেট আছিলে পলিটিচিয়ানখিনি কাৰণ
সৰুৰ পৰা দেখি আহিছোঁ যে পলিটিচিয়ানবিলাক মানে দুতলীয়া সদায়, এই আমুক পাৰ্টি সেই তামুক পাৰ্টি, কোনো ডেফিনেশ্যন নাই। আৰু যেতিয়া যিটো পাৰ্টি হৈ কাম কৰে তেতিয়া সেইটো পাৰ্টি হৈ পেলাই ইমান হুলস্থুল একদম, আকৌ যদি বেলেগ পাৰ্টি জইন কৰি দিয়ে তেতিয়া সেইটো পাৰ্টিক বেয়া পোৱা হৈ যায়। আৰে হোৱাট ইজ দিছ? মানুহ কথা ক'লে চিধা এটা হ'ব লাগে। মই সেইকাৰণে নিজক ছ'চিয়েলিষ্ট বুলি কওঁ, মই বাকী কোনো পাৰ্টি ছাপোৰ্ট নকৰোঁ। ছ'চিয়েলিজম ভাল পাওঁ, সমাজবাদী, সমাজৰ কাৰণে কাম কৰোঁ। আৰু মোৰ ফেন ক্লাবৰ ল'ৰা ছোৱালীখিনিকো মই তেনেকৈ শিকাইছোঁ, যাতে সমাজৰ কাৰণে কাম কৰিবি, বিয়ণ্ড পলিটিক্স কাম কৰ, নিজৰ কোনো স্বাৰ্থ নাই য'ত, সেইটো হ'লে আমাৰ সুবিধা হ'ব, সকলোৰে কাৰণে ভাল হ'ব। আৰু সৰুৰ পৰা দেখিছোঁ যে মানুহবোৰ ইমান, অসমীয়া জাতিটো মানে বৰ চিম্পুল জাতিটো, ফটকৈ মানে কিবা এটা কৰিলে মটিভেট হৈ যায়, বিৰাট ভাল আৰু এজন ভগৱানে হৈ যায় লগে লগে। কিন্তু তলে তলে কি চলি আছে সেইটো চিন্তা নকৰে। চ' সেই পলিটিকেল মটিভেশ্যনটো মই বেয়া পাওঁ। মানুহৰ যে সহজশীল মানে সহজ সৰল যিটো স্বভাৱ, সেইটোৰ সুবিধা লৈ পেলাই মানুহখিনিক যে মটিভেট কৰি থাকে বেলেগ বেলেগ ধৰণে বিভিন্ন সময়ত, প্ৰত্যেক বছৰ ইলেকশ্যন হোৱাৰ লগে লগে বেলেগ হৈ যায় খেলটো। কিন্তু চ' সেই বস্তুবোৰ আমাৰ ল'ৰা ছোৱালীয়ে নতুনখিনিয়ে বিশেষকৈ বুজি পাব লাগিব। একদম পুৰণাখিনিয়ে বুজি পায়, কিন্তু আমাৰ দেউতাহঁতৰ বয়সৰ এই মাজৰখিনি অকণমান বেছি মটিভেটেড। চ' সেইকাৰণে নতুন যিখিনি উঠি অহা প্ৰজন্ম, তেওঁলোকক মই আহ্বান জনাম যাতে পলিটিকেলি যাতে একদম চাউণ্ড হৈ থাকে, নিজৰ বিবেক বুদ্ধি চিন্তা সেইটো থ্ৰুৱেদিহে যাতে যায়, মানে পলিটিক্সৰ শৰণাপন্ন হ'ব নালাগে। নিজৰ বিবেক বুদ্ধি চিন্তা, নিজৰ ব্ৰেইন, অলৱেজ ষ্টিক টু ইয়ৰ ব্ৰেইনছ, সেইটো কথা কওঁ। সেই গানটো সেইটো কাৰণে লিখিছিলোঁ। মানে পলিটিকেলি কনচিয়াছ হওক, কিন্তু পলিটিচিয়ান নহ'ব। পলিটিচিয়ান এতিয়া কিছুমানৰ, এতিয়া তোৰে ইণ্টাৰেষ্ট আছিলে পলিটিক্সত যোৱাৰ, প্ৰথম লগ পাওঁতে মোক কৈছে মই পলিটিক্সত যাম, মই পলিটিচিয়ান হওঁ, ধৈত পলিটিক্সত যায়, কাম নাই পৃথিৱীত। গান লিখ, গান লিখ, গান গাওঁ, গান গা, এক্টিং কৰিছে এতিয়া এক্টিং কৰ, ইমান ধুনীয়া ধুনীয়া কাম আছে কৰিবলৈ। পলিটিক্সত গৈ আৰু জীৱনটো বৰবাদ কৰিবলৈ নাই। আৰু মানুহক গালি খাব লাগে, পলিটিচিয়ানে মানুহক গালিও খায়, মৰমো পায়। গতিকে সেই বস্তুটোৰ পৰা আঁতৰি থকাই ভাল। আৰু এতিয়া কিছুমানৰ পলিটিক্সত খুব ইণ্টাৰেষ্ট থাকে, সেইটো মই নকওঁ, তেওঁলোকৰ পলিটিচিয়ান হ'বলৈ জন্ম আচলতে। গতিকে তেওঁলোকক মই জোৰ নকৰোঁ, তেওঁলোকে য'ত যাৰ ইণ্টাৰেষ্ট যিটো বস্তুত, গতিকে কৰক, খালি ভাল পলিটিচিয়ান হওক, যাতে সমাজৰ শুধৰণি হয়, সমাজৰ কামত আহে। সেই মটিভেট কৰি এনেই মানুহবোৰক দৌৰা দৌৰি কৰাব নালাগে, সেইটো বেয়া পাওঁ মই। আগতে প্ৰশ্ন এটা ল'লোঁ নি? দাদা, আপোনাৰ প্ৰিয় তিনিখন গ্ৰন্থৰ নাম কি কি? প্ৰিয় তিনিখন গ্ৰন্থ, এখন হৈছে হাঞ্চবেক অৱ নটৰ ডাম, কিমানে পঢ়িছে মই নাজানো, আলেকজেণ্ডাৰ ডুমাৰ, ইটছ এ ফ্ৰেঞ্চ নভেল, তাৰ ওপৰত চিনেমাও হৈছে পিছত, বৰ ধুনীয়া এখন নভেল। আৰু এখন আছে ইয়াৰ্লিং, ৰলিংছ বুলি এজন ৰাইটাৰ আছিলে, তেখেত মাইকী মানুহ, তেখেতে বহুত এৱাৰ্ডো পাইছে এখন কিতাপত। ইয়াৰ্লিংখনক, সেইবিলাক কিতাপ আচলতে অসমীয়াত অনুবাদ হ'ব লাগে, বেংগলীত আছে কিন্তু মই অসমীয়াত পোৱা নাই। গতিকে বহুত উৎসাহী যুৱক যুৱতী আছে, তেওঁলোকে এইবিলাক অনুবাদ কৰিব পাৰে অসমীয়ালৈ, আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িলে ভাল পাব। 3 নম্বৰখন তেনেকৈ ক'বলৈ বহুত দিগদাৰ, বহুত কিতাপ পঢ়িলোঁ। হা মই আকৌ আত্মজীৱনীও পঢ়োঁ কিছুমান মানুহৰ, বৰ ইণ্টাৰেষ্টিং এখন আত্মজীৱনী পঢ়িলোঁ মই, চাৰ্লি চেপলিনৰ। সেইখন কিতাপখনৰ নাম হৈছে, ইয়াত আছে নাই নাজানো গ্ৰন্থমেলাত, কিতাপখনৰ নাম হৈছে মাই অট'বায়'গ্ৰাফি। কিতাপখনৰ নামটোৱে ইণ্টাৰেষ্টিং, কাৰণ অট'বায়'গ্ৰাফি আগত মাই শব্দটো নালাগে আচলতে, অট'বায়'গ্ৰাফি মানে মোৰ জীৱনী। চ' তেওঁৰ মানুহটো অলপ বেলেগ আছিলে, খুহুতীয়া আছিলে, চ' সেইকাৰণে চাগে তেওঁ লিখিছে মাই অট'বায়'গ্ৰাফি। এখন খুব ইণ্টাৰেষ্টিং কিতাপ, ক'ৰবাত পালে চবেই পঢ়িব, ভাল পাব, বহুত কথা শিকিবলৈ পাব লাইফৰ। এই খোৱাৰ কথাটো অলপ আগতে সোধা হৈছিলে, পটককৈ বস্তু এটা মনলৈ আহিলে। চব খায়? তোৰ ভোক লাগিছে নি বাৰু? নাই, লাগা নাই, লাগিয়ে থাকে অলপ দেৰি। নহয় মানে চব খায়, কেতিয়াও খোৱাৰ ক্ষেত্ৰত বিশেষ বাছ বিচাৰ কৰা দেখা নাই। হাঁহ পাৰ জাতীয় বস্তু কিয় নাখায়? হাঁহ কিয় নাখায় জুবিন গাৰ্গে? হাঁহ নাখাওঁ, প্ৰথম কথা হাঁহটো বৰ ভাল নহয় স্বাস্থ্যৰ কাৰণে।
গৰম বস্তু আৰু মই এতিয়া ইভেন মাটন চাটন বাদ দি দিছোঁ হা আৰু মই ঘৰত পোহোঁ এতিয়া মোৰ ঘৰত হাঁহ আছে বিভিন্ন ধৰণৰ হাঁহ পাৰ আছে সেইটো কাৰণে পাৰটো বাদ দি দিলোঁ সদায় দেখি থকা বস্তুকেইটা খাব নোৱাৰি তাৰমানে এইটো দিগদাৰ লাগে অলপ আৰু নোখোৱাই ভাল ইভেন সৰুৰ পৰা খালেই ইমান দিন আৰু এতিয়া এৰিলেনো কি দাম কথাটো মাছ চাছ আছে এইবোৰ খোৱাই ভাল বেছিকৈ দিছে প্ৰকৃতিয়ে গতিকে মই ফিচিটেৰিয়ান হৈ যাব লাহে লাহে অকল মাছেই খাম বিচাৰোঁ ছাৰ মোৰ আপোনালৈ এটাই প্ৰশ্ন যে মই সদায় মাক সুধি থাকোঁ যে মা মোৰ মিউজিকৰ প্ৰতি ইমান ইণ্টাৰেষ্ট আছে আৰু সকলো ক্ষেত্ৰতে মই মানে আপোনাৰ গানটো কেতিয়াও নেৰোঁ আচলতে স্কুলত মোক চবেই ছেকেণ্ড জুবিন গাৰ্গ বুলিয়ে কয় সেইকাৰণে মই আপোনাক সুধিব বিচাৰোঁ ছাৰ যে মই আপোনাৰ লগত এটা গান গাব বিচাৰোঁ আচলতে প্লেবেক কৰিব ইচ্ছা আছে মোৰ ছাৰ সেই মোৰ আশাটো কেতিয়া পূৰণ হ'ব তুমি মোক এদিন আহিবা মোক শুনাবা গান তেতিয়া মই তোমাক ক'ব পাৰিম যে তোমাৰ কি ড্ৰবেক্স আছে হয় ছাৰ কাৰ ওচৰত শিকিব লাগে কি ছাৰ শিকিব লাগে আচলতে মোৰ ড্ৰবেক্সবিলাকো মানে মই ইণ্টাৰেষ্টটো মোৰ যিহেতু আগবঢ়াই নিব বিচাৰোঁ মোক ছাৰ সেইকাৰণে মোক এটা গাইড লাগে যে মই গান শিকাব নোৱাৰোঁ মই খুব বেয়া মাষ্টৰ আচলতে মাষ্টৰ হিচাপে খুব বেয়া মই সময় নাপাওঁ বাৰু সময় এনেকৈ লগ পালে কিবা কিবি কওঁ আৰু যাক ছাৰ আচলতে মোৰ ফাদাৰ ডাইৰেক্টৰ হয় আৰু আপুনি আমাৰ এখন চিনেমাত প্লেবেক কৰি থৈছে কোনখন চিনেমা ছাৰ শুনৰ খাৰু নালাগে মোক নিষ্ঠুৰ নিয়তি গানটো আপুনিয়ে গোৱা আচ্ছা আছিলে আচ্ছা কিবা কিবি কওঁ আৰু যাক ছাৰ আচলতে মোৰ ফাদাৰ ডাইৰেক্টৰ হয় আৰু আপুনি আমাৰ এখন চিনেমাত প্লেবেক কৰি থৈছে কোনখন চিনেমা ছাৰ শুনৰ খাৰু নালাগে মোক নিষ্ঠুৰ নিয়তি গানটো আপুনিয়ে গোৱা আচ্ছা আছিলে আচ্ছা ছাৰ 2005ত সেইখন ৰিলিজ হৈছিলে ছাৰ তেতিয়া মই বহুতেই সৰু আছিলোঁ মোৰ মাত্ৰ 2 বছৰ হৈছিলে সেইকাৰণে আপোনাক কাষতে লগ নাপালোঁ এতিয়া ছাৰ মই আপোনাক সুধিব বিচাৰোঁ যে ছাৰ মোৰ সঁচাকৈ আপোনাৰ লগত এটা প্লেবেক কৰিব মন আছে ছাৰ সেই আশাটো মোৰ কেতিয়াবা পূৰণ হ'বনে হ'ব তুমি ভালকৈ গালে মই কিয় মই বহুত নতুন ছিংগাৰক মই গোৱাই আছোঁ এতিয়া বেছিভাগ নতুনকৈ গৈ আছোঁ আৰু তুমি যদি ভালকৈ গান শিকিব বিচাৰা তুমি দিগন্ত ভাৰতীৰ ওচৰত শিকা দিগন্ত ভাৰতীয়ে মানে অকল ক্লাছিকেল বুলি নহয় মডাৰ্ণ টেকনিক্স সেইবিলাক বৰ ধুনীয়াকৈ শিকায় মই নিজে মাজে মাজে তাৰ ঘৰত যাওঁতে দেখিছোঁ তাত বহুত ষ্টুডেণ্টছ আছে তুমি কণ্টেক্ট কৰিবা দিগন্তদাক দিগন্তই ধুনীয়াকৈ শিকাব তোমাক থেংক ইউ এই এটা প্ৰশ্ন এইখিনিতে মই খুজি পেলাই সোধাব বিচাৰিছোঁ মই সন্মুখত ৰাণী গোহাঁই বাইদেউ দেখিছোঁ অথনিৰ পৰা চাই আছোঁ বাইদেউ গমেই পাইছে ৰাণী বাইদেউ কিবা ক'ব লাগে ধন্যবাদ ৰাহুলক বৰ সৰুতে মই লগ পাইছিলোঁ ইমানমান 6 মানত আছে ন তাৰ কিতাপ খুব পঢ়িছিলে ৰাহুলে মানে মোৰ ভাল লাগিছে আচ্ছা মোৰ মানে মই আচলতে প্ৰশ্ন সুধিম বুলি অহা নাছিলোঁ মানে মই দেখাই নাছিলোঁ জুবিনৰ এনে মুখামুখি চাবলৈ আহিছিলোঁ আপোনাক মই লগ পোৱা নাই আগতে আজি প্ৰথম যে কি নহওক জুবিনে কেবৰ কাৰণে কৰি আছিলা তুমি এতিয়া কেবখন কিবা হ'বগৈ নে NRC কিবা হ'বগৈ নে আৰু বা 51 চন কৈ আছে এতিয়া মানে 71 চন কৈ আছে কি ক'বা তুমি তাৰপিছত তুমি ক'লা কবিতাটো লিখিছিলে নি গানটো লিখিছিলে নেকি যে পলিটিক্স নকৰিবা বন্ধু এইটো কি অৰ্থহে মইতো বুজি নাপালোঁ পলিটিক্স শুনা আজিকালি কি হয় শুনা পলিটিক্স নকৰিলে শুনা আজিকালি পলিটিক্স নকৰিলে এৱাৰ্ড নাপায় বিদেশলৈ যাব নাপাৰে চিনেমা কৰিব নোৱাৰে তুমি কেনেকৈ পলিটিক্স নকৰিম সেইটো কথা মোক কোৱা মই কিন্তু যি কৈছোঁ চব পলিটিক্স নকৰাকৈ কৈ আছোঁ আজিলৈকে ফুলি নন পলিটিকেল এইটো মই প্ৰফেচনেলি গাইছোঁ মই বিজেপি বুলি নহয় মই কংগ্ৰেছৰ কাৰণেও গান গাইছোঁ সেইটো পইচা দিছে গাইছোঁ এইটো বেলেগ কথা কিন্তু মই কংগ্ৰেছো নহয় বিজেপিও নহয় দেই মই ছ'চিয়েলিষ্ট আৰু হা আৰু এতিয়া আৰু নাগাওঁ আৰু কংগ্ৰেছ গালোঁ বিজেপি গালোঁ এতিয়া আৰু পাৰ্টিও নাই অৱশ্যে গাবলৈ বেলেগ নিজে খুলি ল'ব লাগিব এটা হেল্ল' নমস্কাৰ জুবিন দা হেল্ল' নমস্কাৰ জুবিন দা মই আপোনাৰ ঘৰৰ কাষতে থাকোঁ মই আপোনাৰ বিশ্ৰাম বজাৰ পাছত লগটো লাগিছিলোঁ আপোনাৰ ঘৰত নাপালোঁ মোৰ নিচিনা দিবংগা আৰু সকলো আছে আপুনি আমাৰ কাৰণে কিবা এটা চিন্তা কৰিবনে বাৰু এইখিনি মই আপোনাৰ ওচৰত মানে মই তোমালোকৰ কাৰণে কাম কৰি আছোঁ কিন্তু মই যেতিয়া যেনেকৈ পাৰোঁ যেনেকৈ সুবিধা পাইছোঁ কেতিয়া তুমি ব্লাইণ্ড নেকি হয় হয় দাদা মই তোমালোকৰ ব্লাইণ্ড স্কুলবিলাকতো যাওঁ যেতিয়া সময় পাওঁ হয় মই আৰু তোমালোকৰ কেইবাজনো আৰ্টিষ্টক মই এটা গান গৈ আছোঁ ৰিচেণ্টলি হয় 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 গানটো ৰিলিজ হোৱা নাই গানটো কমপ্লিট হোৱা নাই মোৰ আৰু কিৰণ বলাই গাইছে আৰু কি গান আছিলে বিমান নগাঁৱৰ ধুনীয়া গায় তাহাঁতক গৈ আছোঁ
ইভেন মই কিৰণবালাক এটা চকু লগাই দিছোঁ ডেইলি, হয় 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 সিহঁতে অলপ অলপ দেখে। হয় নিশ্চয়। আৰু কেতিয়া কোনো গম নাপায়, মই কাৰো কোৱা নাই কথাটো। কেতিয়াকৈ গ'লে পাম আপোনাৰ ঘৰত দাদা? তুমি আহিবা, মই খাওঁ বুলি থাকোঁ, কিন্তু এইকেইদিন নাই, মই এইকেইদিন আকৌ ওলাই যাম। 10 তাৰিখৰ পৰা আকৌ থাকিম মই। ঠিক তুমি আছে টাইম মিলাই আহিবা, ঠিক আছে বাৰু ধন্যবাদ। পিছবেলা আহিবা, পিছবেলা মই ফ্ৰী থাকোঁ। ঠিক আছে বাৰু ধন্যবাদ। ঠিক আছে, মই যি লাগে সহায় কৰি দিম আপোনাক। ঠিক আছে। আহিবা। আৰু বহুত বেছি আমি দীঘলীয়া কৰিম নেকি? এটা প্ৰশ্ন লৈ লওঁ, এটা প্ৰশ্ন। গৰিমা বৌৰ লগত যদি কাজিয়া নালাগে এটা কথা সোধোঁ, কি আপোনাৰ প্ৰথম ডেটিং, নীলাখামৰ চিঠি আৰু প্ৰথম প্ৰেমিকাৰ সৈতে আপোনাৰ অনুভৱ? নীলাখামৰ চিঠি, প্ৰেম পত্ৰ, প্ৰথম ডেটিং মানে মই কিন্তু সৰুৰ পৰা প্ৰেমিক আছিলোঁ দেই। মই নাৰ্চাৰীতে মই লগৰ এজনীক চুমা খাইছিলোঁ। তাৰ নামটো কৈ নিদিওঁ বাৰু, গুৱাহাটীতে থাকে এতিয়া, বহুত বছৰ দেখা নাই। তেতিয়া মই একদম সৰু, নাৰ্চাৰীত 3.5 বছৰ বয়স। তাৰপিছত প্ৰথম ডেটিং বুলি ক'বলৈ গ'লে এতিয়া সেই কি গানটো আছিলে মোৰ এইটো, নাই নাই নাই, একবিংশ শতিকাৰ কি গান আছিলে এইটো, ৰুমাল। চিঠি মই ইমান পোৱা নাই, চিঠি পিছত জুবিন গাৰ্গ হোৱাৰ পিছতহে তেতিয়া ইমেইল চিমেইল নাছিলে বা একো নাছিলে, তেতিয়া চিঠি বহুতে দিয়ে, সেইটো বেলেগ কথা। কিন্তু সেই ৰুমাল গানটোতে আচলতে মোৰ সেই প্ৰথম ডেটিংটো সোমাই আছে। কৃষ্ণচূড়া তলত তাত লিখিছোঁ যে, স্কুলৰ দুপৰীয়া, স্কুলৰ লগৰ এজনী ভাল লাগিছিলে আৰু জোনমণি বুলি আছিলে। সেইটো আকৌ পিছত মই পাখি গানটোত মই লিখি দিছোঁ, জোনমণি ৰুণজোন, ৰুণজোন বুলিও এজনী আছিলে তেতিয়া, চকুত জোন। চ' সেই ৰুমাল গানটোতে সোমাই আছে গোটেই ডেটিং, স্কুলৰ সময়ৰ ডেটিং। তাৰপিছত যেতিয়া ট্ৰান্সফাৰ হৈ গুচি আহিলোঁ তাৰ পৰা, দেউতা ট্ৰান্সফাৰ হৈ গ'ল, গুচি আহিবলগীয়া হ'ল। তেতিয়া সেই ছোৱালীজনীয়ে মানে যিদিনা গুচি আহিছোঁ, তাই চকু চলচলীয়াই মোক ৰুমাল এখন দিছিলে। গতিকে সেই কাহিনীটো হৈছে ৰুমাল, গোটেই গানটো। গতিকে সেইটোৱে প্ৰথম ডেটিং বুলি ক'ব লাগিব আৰু স্কুলৰ লাইফত। সেইটোতো ডাঙৰ কনফিউজন এটাত থৈ দিলে আমাক। এতিয়া সেইটো লৈ পেলাই অসমখন তেনেকুৱাই এটা মানে কিবা এটা আৰম্ভ কৰি দিয়ে, সেইটো লৈ পেলাই চলি থাকে 15 বছৰমান, কিন্তু চলিউশ্যন একো নাপায়গৈ কোনো। এতিয়া আমি লাগি আছোঁ, চাওঁ কি কৰিব পৰা যায়। এতিয়া কেইবাহিলে আকৌ হুলস্থুল হ'ব, আকৌ ৰাস্তাটো ল'ব লাগিব, চিঞৰ-বাখৰ কৰিব লাগিব। এতিয়া মোদী চৰকাৰে কি বা প্লেন কৰিছে দেখা যাওকচোন। কিন্তু আমি অসমৰ কাৰণে যিটো ভাল সেইটোৱে বিচাৰিম আৰু সেইটোৰ কাৰণে যুদ্ধ কৰিম। সেইটো বিজেপিয়ে হওক, KJPয়ে হওক, কংগ্ৰেছে হওক, যিয়ে হওক, আমি অসমৰ ভালৰ কাৰণে আমি সদায় যুদ্ধ কৰিমেই একত্ৰিত হৈ, আৰু সদায় মানুহখিনি ইউনিফাইড কৰি ৰাখিবলৈ চেষ্টা কৰিম। নিশ্চয় আমি লাগিব আকৌ। এতিয়া 51 মানে 71, সেইটোৰ আচল উত্তৰটো আচলতে হীৰেণ গোহাঁই ছাৰে দিব পাৰিব। আৰু মানে ৰাণী বাইদেউক প্ৰশ্নটো সুধিবলৈ কাৰণটো এইটোৱে যে অসমৰ এজন অন্যতম অকৰা মানুহৰ পত্নীৰ দ্বাৰা প্ৰশ্ন এটা সুধিব বিচাৰিছিলোঁ। হীৰেণ গোহাঁই ছাৰ কিন্তু ইয়াতকৈ বেছি অকৰা, হয় নহয়? হয় হয়, জানো। ঠিক আছে, থেংক ইউ। ছাৰৰ কাৰণে ভাল লাগিলে, বিজি আছে চাগে বহুত দিন দেখা নাই। গণ্ডগোল হৈ আছে, কি স্কুল আছে? সেই কোন কাহানী দেখায় জুৰি কাজল চকু, মনত পৰিলে আজি উশকে খুন্দে বুকু। কৃষ্ণ চূড়াৰ তলত স্কুলৰ দুপৰীয়া